হেল্ল' ফ্ৰেণ্ডছ, মই যোৱাবাৰ যোনটো ভিডিঅ' আপলোড কৰিছিলোঁ মোৰ বেনিফিচিয়াৰী ভেলিডেশ্যন ষ্টেটাছৰ এৰাৰটোৰ ওপৰত, তাৰ ভিডিঅ'টোৰ তলত বহুতে কমেণ্ট কৰিছিলে যে কিছুমানৰ বেংকৰ একাউণ্টটো আছে বেলেগ, কিন্তু চিডেড হৈ আছে বেলেগ এটাৰ লগত, আধাৰ কাৰ্ডখন চিড হৈ আছে বেলেগ এটা বেংকৰ লগত, কিন্তু NSPৰ ৱেবছাইটত দিয়া আছে বেলেগ এটা বেংক একাউণ্ট। আৰু কিছুমানৰ এটা এৰাৰ আহিছে যে DBT নট ফাউণ্ডৰ DBT নেভাৰ এনেবল বুলি। মোৰ একজেক্টলি মনত নাই প্ৰব্লেমটো। তেতিয়া তোমালোকে যদি কনফাৰ্ম হ'ব খোজা যে তোমালোকৰ সঁচাকৈয়ে সেই বেংকটোৰ লগত, যোনটো বেংক তোমালোকে NSP পৰ্টেলত দিয়া আছে সেইটোৰ লগত তোমাৰ আধাৰ কাৰ্ডখন চিড হৈ আছেনে নাই, বা চিয়'ৰ নহ'লেও যদি তোমালোকে আকৌ এবাৰ চিড কৰিব খুজিছা তেতিয়া কি কৰিব লাগিব শুনা। যদি তোমালোকে যদি বেলেগ এটা বেংকৰ একাউণ্ট NSP একাউণ্টত দিছা আৰু যদি আধাৰ কাৰ্ডখন বেলেগ এটা বেংকৰ একাউণ্টত চিডেড হৈ আছে, তেতিয়া তোমালোকে মই যোনটো পৰ্টেল দেখাই দিছোঁ তাত নিজৰ আধাৰ নাম্বাৰ দি ইয়াত ৰিকুৱেষ্ট ফৰ আধাৰ ইয়াত চিডিঙত দি তোমাৰ বেংক একাউণ্টটো ইয়াত এনেকৈ চিলেক্ট কৰি ইয়াত একাউণ্ট নাম্বাৰ দি তোমালোকে এতিয়াও নিজৰ একাউণ্টটো চিড কৰাব পাৰা, একেবাৰে অনলাইন। এতিয়া এইটো কৰিবা কেনেকৈ? ফাৰ্ষ্ট যাবা NSP পৰ্টেলত, ঠিক আছে। NSP পৰ্টেলত তোমালোকে যিটো হোম পেজ আছে তাত দেখা পাবা এনাউন্সমেণ্টছত, ভিউ অলত ক্লিক কৰিবা। দেন ইয়াত তলত এটা অপশ্যন আছে NPCI হেজ লঞ্চড ভাৰত আধাৰ চিডিং এনেবল প্লেটফৰ্ম টু ফেচিলিটেট আধাৰ চিডিং এণ্ড ডিচিডিং এক্টিভিটিজ। মই গোটেইটো নপঢ়োঁ, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত তোমালোকে এখন PDF পাবা। ইয়াত PDFত ষ্টেপবোৰ দিয়া আছে, অনলি ফাৰ্ষ্ট ষ্টেপটো ফ'ল' কৰিলেই হ'ব। ফাৰ্ষ্ট টাইপ কৰিবা npci.org.in, অ'কে। দেন এনেকুৱা এখন ৱেব পেজ ওলাব, তাত কনজিউমাৰ ক্লিক কৰিবা। তাৰে একেবাৰে তলত দিয়া আছে ভাৰত আধাৰ চিডিং এনেবলাৰ, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতে ইয়াত ওলাব আধাৰ চিডিঙৰ ডিচিডিং, ইয়াত আধাৰ চিডিঙত ক্লিক কৰিবা। ফাৰ্ষ্টত যোনটো বেংকৰ লগত চিডেড হৈ আছে যদি তোমালোকৰ ভুলকৈ দি থোৱা আছে তেতিয়াহে ডিচিডিং কৰিবা, আৰু যদি তোমালোকৰ দৰকাৰ হৈছে তেতিয়াহে আকৌ এবাৰ চিডিং কৰিবা, কিন্তু আগতে এবাৰ কনফাৰ্ম হৈ ল'বা। এনেই কনফাৰ্ম নোহোৱাকৈ কৰাটো ভাল নহ'ব তোমালোকৰ কাৰণেও। চ' মই নকওঁ যে ডাইৰেক্টলি কৰি দিবা, অলপ ভাবি চিন্তি ল'বা, আৰু মই ভাবোঁ কি পেৰেণ্টছক সুধি ল'বা ঘৰত, একেবাৰে ভালকৈ কনফাৰ্ম হৈ নিজেই নকৰিবা একো, ঠিক আছে। চ' এইটো মোৰ ফালৰ পৰা এটা সৰু ইনফৰ্মেশ্যন তোমালোকলৈ। থেংক ইউ।